পঞ্চায়তৰ সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি নাৰায়ণপুৰত উত্তাল প্ৰতিবাদ। নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জামুগুৰি গাঁও পঞ্চায়তত ৰাজপথলৈ ওলাই আহিল শতাধিক পুৰুষ মহিলা। ৭ নম্বৰ বঠাখনা ৱাৰ্ড 10 কিলোমিটাৰ দূৰৈত অৱস্থিত দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ লগত সংলগ্ন কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ অঞ্চলটোৰ ৰাইজৰ। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৱাৰ্ডটোৰ ৩৫০টা পৰিয়ালে সাব্যস্ত কৰে প্ৰতিবাদ। এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে নিৰ্বাচন বৰ্জনৰ শংকাৰ প্ৰতিবাদকাৰী। যিটো এই কচৰা মতে বটাকানা ৱাৰ্ডক জামুগুৰি গাঁও পঞ্চায়তৰ পৰা বহিৰ্ভূত কৰি দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তত যিহেতু অন্তৰ্ভুক্ত কৰা যিটো খবৰ পাইছোঁ, এই খবৰ পোৱা মতে গোটেই বটাকানা ৰাইজে গোটেইখিনি বহুত দুখিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত আমি চিফ এক্সিকিউটিভ অফিচাৰ, নাৰায়ণপুৰ CO ছাৰ বাইদেউ আৰু BDO বাইদেউ আৰু স্থানীয় MLA ডক্টৰ অমিয় কুমাৰ বুঢ়া ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ, আমাৰ সমস্যাখিনি কৈছোঁ। যিহেতু আমাৰ জামুগুৰি গাঁও পঞ্চায়ত 1 কিলোমিটাৰ, য'ত এতিয়া অন্তৰ্ভুক্ত কৰিব বিচাৰিছে দক্ষিণ নাৰায়ণপুৰ 10 কিলোমিটাৰ। আমাক যেনে তেনে অনুৰোধ কৰিছোঁ প্ৰশাসনক, সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাক জামুগুৰিতে দি দিব, আমাক বেলেগলৈ ঠেলি নিদিব।